হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি মধ্য ভাৰত বুৰঞ্জীৰ এটি মহময় চৰিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ সকলোৱে এই চৰিত্ৰটো উপভোগ কৰিব এণ্ড উইল ফিল ছামথিং ডিফাৰেণ্ট আফটাৰ হিয়াৰিং দ্য কেৰেক্টাৰ। এই চৰিত্ৰটো হ'ল চুলতানা ৰেজিয়া, যি 1236 খ্ৰীষ্টাব্দত দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল। আৰু যদিও তেওঁ মাত্ৰ 3 বছৰৰ কাৰণে দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈ আছিলে, কিন্তু তেওঁৰ শক্তিশালী চৰিত্ৰৰ ফলস্বৰূপে তেওঁ নিজকে ভাৰত বুৰঞ্জীত নিজৰ স্থান প্ৰতিপন্ন কৰি যাবৰ কাৰণে সক্ষম হৈছিলে। ইলটুটমিছৰ মৃত্যুৰ সময়ত তেওঁৰ কেইবাজনো পুত্ৰ থকাৰ পিছতো তেওঁ পুত্ৰসকলক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰাৰ পৰিৱৰ্তে তেওঁৰ কন্যা ৰেজিয়া বেগমক পৰৱৰ্তী চুলতান হিচাপে মনোনীত কৰি থৈ গৈছিল। ইয়াৰ মূল কাৰণ আছিলে যে ইলটুটমিছৰ পুত্ৰসকল এলেহুৱা, দায়িত্বজ্ঞানহীন আৰু আমোদপ্ৰিয় আছিলে। এনে অৱস্থাত ইলটুটমিছে তেওঁৰ শিক্ষিত, বুদ্ধিমতী, ন্যায়বান, কল্যাণকামী, সহিষ্ণু আৰু ৰাজপদৰ বাবে সকলো গুণ থকা তেওঁৰ সুযোগ্য কন্যাক এই পদবীৰ বাবে যোগ্য বুলি বিবেচনা কৰিছিল। কিন্তু ইলটুটমিছৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰীয়াসকলে মধ্যযুগৰ যি পিতৃপ্ৰধান এখন সমাজ, এই সমাজৰ দোহাইতে ইলটুটমিছৰ কন্যা ৰেজিয়া বেগমক সিংহাসনত অধিষ্ঠিত কৰাৰ পৰিৱৰ্তে ইলটুটমিছৰ জ্যেষ্ঠ পুত্ৰ ৰুকুনুদ্দিনক সিংহাসনত অধিষ্ঠিত কৰিছিলে। কিন্তু ৰুকুনুদ্দিনে সিংহাসনত অধিষ্ঠিত হোৱাৰ কিছুদিন পিছতেই তেওঁৰ অযোগ্যতা প্ৰতিপন্ন কৰিছিলে। তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে তেওঁ আমোদ প্ৰমোদত দিন কটাব আৰম্ভ কৰিছিলে। ইয়াৰ ফলস্বৰূপে দিল্লী চুলতানতৰ সিংহাসনৰ বাঘজৰীডাল তেওঁৰ মাতৃ শ্বাহ তুৰ্কনৰ হাতলৈ গুচি গৈছিলে। আনহাতে চুলতানৰ মাতৃ শ্বাহ তুৰ্কন এগৰাকী উচ্চাকাংক্ষী মহিলা আছিলে। এই শ্বাহ তুৰ্কনে ডাঙৰীয়াসকলক বিভিন্ন ধৰণে বেয়া ব্যৱহাৰ কৰিছিলে আৰু তাৰ ফলস্বৰূপে ডাঙৰীয়াসকল ক্ষোভিত হৈ পৰিছিল। আনহাতে ডাঙৰীয়াসকলক লঘু অপৰাধতে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিছিল আৰু তেওঁৰ সতিনীৰ সন্ততিসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল। ইয়াৰ ফলস্বৰূপে ৰুকুনুদ্দিনৰ শাসনৰ সময়ছোৱাত সাম্ৰাজ্যৰ বিভিন্ন দিশত বিদ্ৰোহ বা বিভিন্ন ঠাইত বিদ্ৰোহে মূৰ দাঙি উঠিছিল। আনকি ৰুকুনুদ্দিনৰ ভাতৃ অযোধ্যাৰ গভৰ্ণৰ গিয়াছুদ্দিনেও ৰুকুনুদ্দিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। আৰু তাৰ লগতে ঠিক তেনেদৰে মুলতান, লাহোৰ, হাঞ্চি, বাদাউন আদি গভৰ্ণৰসকলে ৰুকুনুদ্দিনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। এই বিদ্ৰোহীসকলে ৰুকুনুদ্দিনক আৰু তেওঁৰ মাতৃক শাসনৰ পৰা আঁতৰ কৰিবৰ বাবে দিল্লীলৈ একগোট হৈ তেওঁলোক আগবাঢ়িছিল। আৰু ৰুকুনুদ্দিনে এই বিদ্ৰোহীসকলৰ যি দিল্লী অভিমুখী যাত্ৰা, তাক জানিব পাৰি বিদ্ৰোহীসকলৰ বিৰুদ্ধে তেওঁ সৈন্যবাহিনী লৈ আগবাঢ়িছিল। এনে অৱস্থাত ৰুকুনুদ্দিনৰ অনুপস্থিতিৰ সুবিধা লৈ ৰেজিয়া চুলতানাই দিল্লীৰ জনসাধাৰণক পতিয়ন নিয়াইছিল যে ইলটুটমিছৰ পৰৱৰ্তী চুলতান হিচাপে তেওঁকহে মনোনীত কৰা হৈছিল আৰু ৰুকুনুদ্দিনৰ দৰে এজন অযোগ্য শাসকৰ ফলস্বৰূপে ৰাজ্যত বিভিন্ন ধৰণৰ বিদ্ৰোহে মূৰ দাঙি উঠিছিলে। এনে অৱস্থাত দিল্লীৰ জনসাধাৰণে ৰেজিয়া চুলতানাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল আৰু তাৰ লগে লগে ৰুকুনুদ্দিনৰ শাসনত অধিষ্ঠিত হোৱা আন ডাঙৰীয়াসকলেও ৰেজিয়া চুলতানাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল আৰু 1236 খ্ৰীষ্টাব্দত ৰেজিয়া চুলতানক সিংহাসনত অধিষ্ঠিত কৰা হৈছিল। ৰেজিয়া চুলতানাই সিংহাসনত অধিষ্ঠিত হৈ শ্বাহ তুৰ্কনক বন্দী কৰিছিল আৰু ৰুকুনুদ্দিন উভতি অহাৰ লগে লগে তেওঁকো বন্দী কৰিছিল আৰু 1236 খ্ৰীষ্টাব্দত ৰুকুনুদ্দিনৰ মৃত্যু হৈছিল। এনেদৰে 1236 খ্ৰীষ্টাব্দত ৰেজিয়া চুলতানে নিজকে দিল্লীৰ সিংহাসনত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিল। এতিয়া আমি আলোচনা কৰিম ৰেজিয়া চুলতানৰ শাসনৰ সময়ৰ বিষয়ে। আশা কৰিছোঁ নিশ্চয় সকলোৱে এই চৰিত্ৰটো ভাল পাইছে। ৰেজিয়া চুলতানক মধ্যযুগৰ সেই সময়ত দিল্লীৰ সিংহাসনত অধিষ্ঠিত কৰাটো এটি অতি গুৰুত্বপূৰ্ণ বা এটা সাহসী পদক্ষেপ হিচাপে চিহ্নিত হৈছিলে।
সেই সময়ৰ মধ্যযুগীয় যিখন সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ সময়ছোৱাত এগৰাকী মহিলাৰ কাৰণে সিংহাসনত অধিষ্ঠিত হোৱাটো এটি অতি উল্লেখযোগ্য ঘটনা আছিল, যদিও ইছলাম ধৰ্মৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো বাধা নিষেধ দেখিবলৈ পোৱা হোৱা নাছিলে। আমি আগতে উল্লেখ কৰিছোঁ যে ৰেজিয়া চুলতানা এগৰাকী শিক্ষিত, দক্ষ, সাহসী আৰু দূৰদৰ্শী সম্পন্ন লোক আছিলে। আৰু মিনহাজউদ্দিনে উল্লেখ কৰিছে যে ৰেজিয়া চুলতানাৰ দেহত ৰজা হ'ব পৰা সকলো গুণ নিহিত হৈ আছিলে। কিন্তু তেওঁ সিংহাসনত আৰোহণ কৰাৰ পিছতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। বিশেষকৈ দিল্লীৰ জনসাধাৰণ বা কিছুসংখ্যক ডা-ডাঙৰীয়াই তেওঁক সমৰ্থন জনালেও মুলতান, বাদাউন, ঝান্সী, লাহোৰ আদি প্ৰদেশৰ গভৰ্ণৰসকলে ৰেজিয়া চুলতানাৰ বিৰোধিতা কৰিছিলে। আনকি ৰকিবউদ্দিন ফিৰোজৰ ৱাজিৰ নিজাম উল মুল্ক জুনেদিও এই গভৰ্ণৰসকলৰ লগত লগ হৈ ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। সাহসী আৰু দক্ষ চুলতানা ৰেজিয়াই এই ষড়যন্ত্ৰকাৰীসকলক বিফল কৰিবৰ বাবে তেওঁলোকৰ মাজত এটি বিশেষ নীতি গ্ৰহণ কৰিছিল, যাৰ দ্বাৰা তেওঁ এই বিদ্ৰোহীসকলৰ বা ষড়যন্ত্ৰকাৰীসকলৰ মাজত এটি ভাঙোনৰ সৃষ্টি কৰিছিল, যাক আমি ডিভাইড এণ্ড ৰুল বুলি কওঁ। এই ভাঙোনৰ ফলস্বৰূপে মুলতান আৰু বাদাউনৰ গভৰ্ণৰ মালিক ছালাৰী আৰু মালিক কবিৰ খানে ৰেজিয়া চুলতানাৰ অধীন হৈ পৰিছিল আৰু তাৰ ফলস্বৰূপে আন গভৰ্ণৰসকলে তেওঁলোকে বন্দী হোৱাৰ ভয়ত পলাই গৈছিল। এনেদৰে প্ৰথম ষড়যন্ত্ৰক ৰেজিয়া চুলতানে নিজৰ দক্ষতাৰ দ্বাৰা প্ৰতিহত কৰিবৰ কাৰণে সক্ষম হৈছিল। ৰেজিয়া চুলতানাই সিংহাসনত অধিষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত নিজক শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছিল। তেওঁ সিংহাসন আৰোহণত সহায় কৰা বিভিন্নজনক তেওঁ বিভিন্ন ধৰণে পুৰস্কৃত কৰিছিল আৰু তেওঁলোকক নিজৰ পক্ষত আনি এটা শক্তিশালী স্থিতি স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আনহাতে সেই সময়ত দেখা গৈছিল যে তুৰ্কী ডা-ডাঙৰীয়াসকলৰ যি শক্তি, এই শক্তিৰ ফলত শক্তিশালী এখন চুলতানেট শাসন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। গতিকে তেওঁ অনুভৱ কৰিছিল যে এই শক্তিশালী তুৰ্কী ডা-ডাঙৰীয়াসকলৰ শক্তি যদি লাঘৱ কৰা নাযায়, তেনেহ'লে শক্তিশালীভাৱে বা স্বাধীনভাৱে শাসন কৰাটো সম্ভৱপৰ নহ'ব। গতিকে এই দুইটা দিশ তেওঁ আগত ৰাখি বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছিল। গতিকে তেওঁৰ সহযোগীসকলক পুৰস্কৃত কৰিবৰ বাবে তেওঁ ৱাজিৰ জুনেদিৰ মৃত্যুৰ পিছত খোৱাকা চহাবুদ্দিনক ৱাজিৰ পদত নিয়োগ কৰিছিলে। ঠিক তেনেদৰে তেওঁ বিভিন্ন গভৰ্ণৰ পদত নিয়োগ কৰিছিলে। আৰু তাৰ ভিতৰত আমি ইখতিয়াৰুদ্দিন আইটিকিনক কথা উল্লেখ কৰিব পাৰোঁ। তেওঁক আমিৰ-ই-হাজিব পদত নিয়োগ কৰা হৈছিলে। ঠিক তেনেদৰে আলটুনিয়াক ভাটিণ্ডাৰ গভৰ্ণৰ হিচাপে নিয়োগ কৰা হৈছিলে। ইয়াৰ উপৰিও তুৰ্কীসকলৰ প্ৰভুত্ব নাশ কৰিবৰ বাবে তেওঁ বিভিন্ন গভৰ্ণৰ পদত অনা তুৰ্কী লোকসকলক নিয়োগ কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত এটি উল্লেখযোগ্য পদবী আছিলে আমিৰ-ই-আখুৰ। এই আমিৰ-ই-আখুৰত তেওঁ এজন আবিচিনিয়ান দাস জামালুদ্দিন ইয়াকুতক নিয়োগ কৰিছিলে। এই জামালুদ্দিন ইয়াকুতক এনেকুৱা ধৰণৰ এটি উল্লেখযোগ্য আমিৰ-ই-আখুৰৰ পদবীত নিয়োগ কৰাৰ ফলস্বৰূপে ডা-ডাঙৰীয়াসকলৰ মাজত এটি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত ৰেজিয়া চুলতানাৰ পতনৰ এটা ঘাই কাৰণ হিচাপে প্ৰতিষ্ঠিত হৈছিল। সি যিয়েই নহওক, অতি কম দিনৰ ভিতৰতে ৰেজিয়া চুলতানা জনসাধাৰণৰ মাজত প্ৰিয়ভাজন হৈ পৰিবৰ কাৰণে সক্ষম হৈছিল। দিল্লীৰ জনসাধাৰণে ৰেজিয়া চুলতানাক আদৰি লৈছিল আৰু ৰেজিয়া চুলতানাই অতি দৃঢ়তাৰে আৰু স্বাধীনভাৱে তেওঁৰ শাসন কাৰ্য চলাব আৰম্ভ কৰিছিল। কিন্তু যদিও তেওঁ দৃঢ়তাৰে আৰু স্বাধীনভাৱে শাসন কাৰ্য চলাবৰ কাৰণে আগবাঢ়িছিল, কিন্তু এই ব্যৱস্থা তেওঁ বেছি দিনৰ কাৰণে বাহাল ৰাখিব নোৱাৰিলে। এতিয়া আমি চাম যে চুলতানা ৰেজিয়াৰ পতনৰ কাৰণবিলাকনো মূলতঃ কি আছিলে। চুলতানা ৰেজিয়াৰ পতনৰ বিভিন্ন কাৰণবিলাক চালে দেখা যায় যে প্ৰথম কাৰণটো এটা গোষ্ঠীয় সমস্যা।
আমি আগতে উল্লেখ কৰিছোঁ যে তুৰ্কী দাদাঙৰীয়াসকলৰ প্ৰভুত্ব নাশ কৰিবৰ কাৰণে তেওঁ অনা তুৰ্কী লোকসকলক বিভিন্ন উচ্চ পদবীত নিয়োগ কৰিছিল। তাৰ ফলস্বৰূপে তুৰ্কী দাদাঙৰীয়াসকলৰ প্ৰভুত্ব কমি যাব আৰম্ভ কৰিছিল, যিটো তুৰ্কী দাদাঙৰীয়াসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। গতিকে তুৰ্কী দাদাঙৰীয়াসকলে পুনৰ নিজৰ প্ৰভুত্ব স্থাপন কৰিবৰ বাবে ৰেজিয়া চুলতানাৰ বিৰুদ্ধে বিদ্ৰোহত নামি পৰা দেখিবলৈ পোৱা গৈছিল। তাৰপিছত দেখা যায় যে চুলতানা ৰেজিয়াই যি দৃঢ়তাৰে আৰু যি স্বচ্ছতাৰে তেওঁ শাসন কাৰ্য পৰিচালনা কৰি লৈ গৈছিল, তাক বিভিন্ন বিষয়ববীয়াসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। গতিকে চুলতানা ৰেজিয়াৰ শাসক হিচাপে যি কৃতিত্ব, সেই কৃতিত্বক বিভিন্ন বিষয়ববীয়াসকলে এটি ঈৰ্ষাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছিল। আনহাতে দেখা গৈছিল যে তৃতীয়তে যদি আমি চাওঁ, দেখিম যে চুলতানা ৰেজিয়াই দিল্লীৰ জনসাধাৰণৰ পৰা বিশেষভাৱে তেওঁ আদৰ পাইছিল আৰু তেওঁ সিংহাসনত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত দিল্লীৰ জনসাধাৰণৰ এটি বিশেষ ৰোল দেখিবলৈ পোৱা গৈছিল, যিটো বিভিন্ন দাদাঙৰীয়াসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল আৰু জনসাধাৰণৰ প্ৰিয় হোৱাটো বিভিন্ন বিষয়াসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। আনহাতে সেই সময়ত গোড়া দাদাঙৰীয়াসকল আৰু ইছলামিক ধৰ্মৰ গোড়া উলেমাসকল বা বিভিন্ন মৌলবীসকলে চুলতানা ৰেজিয়াৰ যি শাসন চলোৱাৰ যি পদ্ধতি, তাক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। চুলতানা ৰেজিয়াই মুক্তভাৱে পুৰুষৰ দৰে শাসন কাৰ্য পৰিচালনা কৰিছিল। তেওঁ মুক্তভাৱে আহি তেওঁৰ ৰাজ্য ভ্ৰমণ কৰিছিল। ঘোঁৰাৰ পিঠিত তেওঁ বিভিন্ন ঠাইলৈ উঠি গৈছিলে। তেওঁ খোলা দৰবাৰত তেওঁ বহিছিলে। তেওঁ পৰ্দা প্ৰথা ব্যৱহাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে নিজে তেওঁ মুকুট পৰিধান কৰি দৰবাৰত জনসাধাৰণ বা বিষয়াসকলৰ লগত বহিছিলে। তেওঁ যুদ্ধ পৰিচালনাৰ সময়ত নিজেই হাতীৰ পিঠিত উঠি যুদ্ধ পৰিচালনা কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ সেই সময়ৰ মধ্যযুগীয় যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ পৰিপন্থী এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যক ইছলামিক ধৰ্মৰ গোড়া লোকসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিলে। গতিকে তেওঁলোকে অনুভৱ কৰিছিল যে চুলতানা ৰেজিয়াই যদি এনেদৰে পুৰুষৰ দৰে কাৰ্য কৰি যায়, তেনেহ'লে সমাজত মহিলাসকলক দমন কৰা তেওঁলোকৰ যি নীতি, এই নীতি লাহে লাহে ধ্বংস হৈ যাব, মহিলাসকলে মূৰ দাঙি উঠিব। গতিকে এনে ক্ষেত্ৰত তেওঁলোকে চুলতানা ৰেজিয়াক আৰু আগলৈ যাবলৈ দিব বিচৰা নাছিল। আৰু একেবাৰে শেষত যদি আমি চাওঁ, আগতে উল্লেখ কৰি অহাৰ দৰে আবিচিনিয়ান লোক জামালুদ্দিন ইয়াকুতক আমিৰি আখুৰৰ দৰে পদবীত নিয়োগ কৰাটো আন বিষয়াসকলে বা তুৰ্কী বিষয়াসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। আৰু তেওঁৰ লগত চুলতানা ৰেজিয়াৰ যি সম্পৰ্ক, এই সম্পৰ্কৰ দোহাই দি তেওঁৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছিল। এই ষড়যন্ত্ৰত বিশেষকৈ তেওঁৰ আগৰ যিসকল লোক তেওঁৰ বিশ্বাসী আছিল, তাৰেই কিছুসংখ্যক লোকেই তেওঁৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। এই ষড়যন্ত্ৰত মুখ্য ভূমিকা লোৱা লোকসকলৰ ভিতৰত আমি নাম ল'ব পাৰোঁ ইখতিয়াৰুদ্দিন আইটেগিন, মালিক আলটুনিয়াৰ, লাহোৰৰ গভৰ্ণৰ কবিৰ খান। 1240 খ্ৰীষ্টাব্দত ৰেজিয়াৰ বিৰুদ্ধে প্ৰথমে কবিৰ খানে বিদ্ৰোহ কৰিছিল আৰু চুলতানা ৰেজিয়াই তৎকালেই কবিৰ খানৰ বিৰুদ্ধে নিজেই এটি অভিযান আৰম্ভ কৰিছিল আৰু কবিৰ খানক পৰাজিত কৰি তেওঁৰ বশ্যতা স্বীকাৰ কৰিবৰ কাৰণে বাধ্য কৰাইছিল। ৰেজিয়া চুলতানা উভতি আহি দিল্লীত উপস্থিত হোৱাৰ লগে লগে ভাটিণ্ডাৰ গভৰ্ণৰ আলটুনিয়াই বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু ৰেজিয়া চুলতানাই তেওঁৰ সহযোগী জামালুদ্দিন ইয়াকুতক লগত লৈ আলটুনিয়াৰ বিৰুদ্ধে তেওঁ আগবাঢ়িছিল। কিন্তু তেওঁ এই অভিযানলৈ গৈ থকা অৱস্থাতে এজন তুৰ্কী লোকে ইয়াকুতক হত্যা কৰে আৰু ইয়াৰ লগে লগে ৰেজিয়া চুলতানা কিছুভাৱে মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু তাৰ সুবিধা লৈ বিদ্ৰোহীসকলে তেওঁক বৰ আক্ৰমণ কৰি তেওঁক বন্দী কৰে।
চুলতানা ৰেজিয়াক বন্দী কৰাৰ পিছত ডাঙৰীয়াসকলে ইলতুৎমিছৰ তৃতীয় পুত্ৰ বাহৰাম খানক দিল্লীৰ সিংহাসনত অধিষ্ঠিত কৰে। কিন্তু ষড়যন্ত্ৰৰ নায়ক আলটুনিয়ে আশা কৰা মতে তেওঁ সুবিধা নোপোৱাৰ ফলস্বৰূপে তেওঁ দিল্লীৰ সিংহাসনত নিজক অধিষ্ঠিত কৰাৰ আশাৰে চুলতানা ৰেজিয়াৰ লগত বিবাহত আবদ্ধ হয় আৰু তেওঁলোক দুইজনে যৌথভাৱে বাহৰামৰ বিৰুদ্ধে এটি অভিযান আৰম্ভ কৰে। কিন্তু দিল্লীৰ সৈন্যবাহিনীৰ হাতত এওঁলোক পৰাজিত হয় আৰু এওঁলোক বন্দী কৰি পৰৱৰ্তী কালত হত্যা কৰা হয়। যিয়ে নহওক চুলতানা ৰেজিয়াৰ এই কম সময়ৰ শাসনৰ সময়তেই তেওঁ মধ্যযুগীয় সমাজৰ যি ব্যৱস্থা সেই ব্যৱস্থাক ধ্বংস কৰি এটি বহল মুকলি এটি ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল, যদিও ই বেছিদিন টিকি থাকিব নোৱাৰিলে। আমি আগতে উল্লেখ কৰাৰ দৰে মিনহাজ-উদ্দিন চিৰাজে চুলতানা ৰেজিয়াক এগৰাকী মহান সম্ৰাট হিচাপে উল্লেখ কৰিছে। আধুনিক বুৰঞ্জীবিদসকলেও চুলতানা ৰেজিয়াৰ ব্যক্তিগত গুণ আৰু ৰাজসুলভ গুণৰ বাবে তেওঁক উচ্চ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ এগৰাকী সাহসী সৈনিক আছিল আৰু এজন দক্ষ শাসক হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব সক্ষম হৈছিল। কিন্তু তেওঁ মহিলা হোৱাৰ বাবেই তেওঁক সেই সময়ৰ সমাজ ব্যৱস্থাই আঁকোৱালি লোৱা নাছিল আৰু যাৰ ফলস্বৰূপে তেওঁ বেছিদিন শাসন কৰিবৰ কাৰণে সক্ষম নহ'ল। যদিহে তেওঁ পুৰুষ হ'লহেঁতেন নিশ্চয়কৈ তেওঁ নিজকে এজন শক্তিশালী শাসক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লহেঁতেন। আনহাতে তেওঁৰ আবিচিনিয়া দাস ইয়াকুতৰ লগত তেওঁৰ যি সম্পৰ্ক তাৰ দোহাই দি তেওঁৰ শত্ৰুসকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক সিংহাসনৰ পৰা আঁতৰাইছিল আৰু এনেদৰে এগৰাকী শক্তিশালী সাহসী আৰু স্বাধীনমনা চুলতানক সিংহাসনৰ পৰা আঁতৰাই এই বিষয়াসকলে পুনৰ দুৰ্বল শাসকসকলক সিংহাসনত বহুৱাই তেওঁলোকৰ শক্তি বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছিলে।